ৰসু সমপসু কৌন্তেয় প্ৰভাস্মি শশী সূৰ্যয়োঃ প্ৰণৱ সৰ্ববেদেষু শব্দ খে পৌৰসম নৰ্ষু পুণ্যো গন্ধ পৃথিব্যাং চ তেজস্যাস্মি বিভাবস্য জীবনম সৰ্বভূতেষু তপস্যাস্মি তপস্বীষু। আমি দৈনিক যিবোৰ কৰ্ম কৰোঁ এই সকলোবোৰ আমাৰ মগজুৰ দ্বাৰাই কৰা হয়। এই সকলোবোৰ কম্পিউটাৰত যেনেদৰে হাৰ্ড ডিস্কত জমা হৈ থাকে ঠিক তেনেদৰে আমাৰ মগজুতো জমা হৈ থাকে। এই শ্লোকটোত কৈছে, শ্ৰীকৃষ্ণই কৈছে, হে অৰ্জুন, পানীত যি ৰস, চন্দ্ৰ সূৰ্যত যি তাপ, সৰ্ববেদ আৰু প্ৰণৱ, আকাশত যি শব্দ, মানুহৰ যি উদ্যম, পৃথিৱীৰ যি গণ, অগ্নিত যি তাপ, সৰ্বভূততেই যি প্ৰাণ আৰু তপস্বীৰ যি তপ, এই সকলোবোৰতেই ময়ে। যদি সকলোতে তেওঁ বিৰাজমান, তেন্তে আমাৰ প্ৰত্যেক জীৱৰ প্ৰতিটো ক্ষণ তেওঁৰ হাততেই আছে। সেয়েহে ঈশ্বৰৰ সেৱা আমি ল'ব লাগে।